নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মেৰিট লিষ্ট ওৱানত যিসকলৰ নাম নাহিলে তেওঁলোকৰ কাৰণে খুব ভাল খবৰ। তেওঁলোকে চিন্তা কৰিবলগীয়া কোনো কথা নাই। কাইলৈ মেৰিট লিষ্ট 2 নম্বৰখন আপোনালোকৰ আগত প্ৰকাশ পাব আৰু যিসকলে মেৰিট লিষ্ট ওৱানত স্থান নাপালে তেওঁলোকৰ নাম সেই মেৰিট লিষ্ট 2ত আহিব। গতিকে তেওঁলোকে সেই মেৰিট লিষ্ট 2 কেনেদৰে নাম আহিছে নে চেক কৰিব সেই বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে ডেছক্ৰিপশ্যনত যিটো লিংক দিছোঁ সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ পাব। ইয়াত আপোনালোকে সোঁ চাইডে ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি স্ক্ৰল কৰিলে দেখিবলৈ পাব মেৰিট লিষ্ট বুলি আহিছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিছে। ইয়াত আপোনালোকৰ মেৰিট লিষ্ট 1 বুলি লিখা আছে। মেৰিট লিষ্ট 2 অহাৰ লগে লগে মেৰিট লিষ্ট 2 বুলি চাইডতে আকৌ এটা অপশ্যন আহি যাব। তাত আপোনালোকে ক্লিক কৰি দিলেই আপোনালোকে যিখিনি কলেজৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে সেই 2 নম্বৰ মেৰিট লিষ্টখনৰ কলেজৰ লিষ্টখন আহি যাব। মই ইয়াত মেৰিট লিষ্ট 1টোতে চিলেক্ট কৰি দিছোঁ। দুইটা সকলোৰে কাৰণে প্ৰচেছ একেটাই। চিলেক্ট কৰাৰ লগে লগে গোটেই তলত আহি যাব কলেজখিনিৰ নাম। তাত যদি বিচাৰিবলৈ অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে ইয়াত ক্লিক কৰি দিব মেৰিট লিষ্ট 2 হিচাপে। মেৰিট লিষ্টটো এনেকৈ চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকৰ কলেজখন যিখন ইউনিভাৰ্চিটি আণ্ডাৰত পৰিছে সেই ইউনিভাৰ্চিটিখনৰ নামটো ইয়াত চাৰ্চ কৰি ল'ব। চাৰ্চ কৰাৰ পাছত আপোনালোকে যিখন কলেজত মেৰিট লিষ্ট চাব খুজিছে সেই মেৰিট লিষ্টৰ প্ৰকাশ পাবলগীয়া কলেজখন আপোনালোকে ইয়াত চাৰ্চ কৰি ল'ব। চাৰ্চ কৰাৰ পাছত আপোনালোকে তলত আপোনালোকে কোনটো বিষয়ৰ ওপৰত এডমিশ্যন ল'ব বিচাৰিছে বা এপ্লাই কৰিছিলে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি দিয়াৰ লগে লগে তলত লিংকটো আহি যাব। এতিয়ালৈকে মেৰিট লিষ্ট 2 নম্বৰখন প্ৰকাশ পোৱা নাই কাৰণে ইয়াত ন' ৰিজাল্ট ফাউণ্ড বুলি আহিব। কিন্তু মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ লগে লগে আপোনালোকৰ ইয়াত গোটেই মেৰিট লিষ্টখন আহি যাব কলেজৰ। তাত আপোনালোকে নিজৰ নামটো চাই ল'ব পাৰিব। চোৱাৰ পাছত আপোনালোকে কলেজলৈ যাব, ডকুমেণ্টছখিনি লৈ যাব, যিখন এপ্লিকেশ্যন ফৰ্ম সেই এপ্লিকেশ্যন ফৰ্মখন লৈ যাব, লগত ইনকাম চাৰ্টিফিকেট লৈ যাব যদি আপোনালোকে ফি ৱেইভাৰ বিচাৰিছে, আৰু মা দেউতাৰ পান কাৰ্ড, আধাৰ কাৰ্ড এইকেইটা লৈ যাব। HS আৰু SSLC মাৰ্কশ্বিট চাৰ্টিফিকেট এইখিনি লৈ যাব আৰু আটাইকেইটা জেৰক্স আৰু ডুপ্লিকেট 2টা ছেটেই লাগিব। ডুপ্লিকেট ছেটটো আপুনি তাত জমা দিব লাগিব। তাৰপিছত আপোনালোকৰ এডমিশ্যন প্ৰচেছটো হৈ যাব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰ্মেশ্যনটো ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ, পুনৰ লগ পাম।